ফের মাদক বিরোধী অভিযানে বড়সড় সাফল্য পেল কাছাড় পুলিশ। ৮ কোটি টাকার বেশি মাদক উদ্ধার সহ ৩ জনকে আটক করে পুলিশ। শুক্রবার রাতে সোনাইয়ের কচুরদরম চতুর্থ খণ্ডের গাঙ্গুলি এলাকার এক বাড়িতে অভিযান চালিয়ে এই সাফল্য পায় পুলিশ। বিশ্বস্ত সূত্রের ভিত্তিতে অভিযানে পুলিশ বিপুল পরিমাণ নিষিদ্ধ মাদক উদ্ধার করতে সক্ষম হয়েছে। জানা গেছে, অভিযানে অভিযুক্তদের কাছ থেকে প্রায় 1 কেজি 357 গ্রাম মরফিন উদ্ধার করা হয়েছে। এই ঘটনায় মোট 3 জনকে আটক করা হয়েছে। ধৃতরা হল বাসকান্তের যুবক রুহুল আলম লস্কর, বয়স 41, কচুরদরম চতুর্থ খণ্ডের মইনুল হক লস্কর, বয়স 53 ও লক্ষ্মীপুরের চিরিপাড়ের বাসিন্দা সিরাজুল হক, বয়স 36। পুলিশ জানিয়েছে, মাদক পাচারের সঙ্গে জড়িত এই চক্রের খতিয়ে দেখতে ইতিমধ্যেই আইনি প্রক্রিয়া শুরু করা হয়েছে। তদন্তের স্বার্থে অভিযুক্তদের জিজ্ঞাসাবাদ চলছে। সূত্রের খবর, এই মাদকের কালোবাজার মূল্য প্রায় ৮.২ কোটি টাকা। ড্রাগছ অথবা নিচাযুক্ত দ্ৰব্যৰ সেৱন আৰু ইয়াৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়ে বিগত কিছু বছৰ ধৰি অবিৰতভাৱে অভিযান চলাই আহিছে আৰু এইবোৰ অভিযান কালত বৃহৎ সফলতা লাভ কৰিছে। যোৱাকালি বিশেষ সূত্ৰে আমি গম পাইছিলোঁ যে কচুধৰম থানাৰ অন্তৰ্গত কচুধৰম চতুৰ্থ খণ্ডৰ এজন অসাধু এনেধৰণৰ ব্যৱসায়ী আছে যাৰ নাম মইনুল হক লস্কৰ। তেখেতৰ ঘৰত বৃহৎ পৰিমাণৰ মৰফিন তেওঁ লুকুৱাই ৰাখিছিলে আৰু এইটো বিক্ৰী কৰিবলৈ তেওঁ কোনোবা ব্যৱসায় বিচাৰি আছিলে। সেই সময়তে আমাৰ এক বিশেষ অভিযান চলোৱা হৈছিলে আৰু এই অভিযানটোৰ নেতৃত্ব প্ৰদান কৰিছিলে স্বয়ং কাছাৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্ৰী পাৰ্থপ্ৰতিম দাস মহোদয়। আৰু এই অভিযান কালত সেই যিগৰাকী ব্যক্তিৰ ঘৰত এই বৃহৎ পৰিমাণৰ মৰফিন লুকুৱাই ৰখা হৈছিলে, সেইটো ঘৰত প্ৰচিডিঅ'ৰ হিচাপে চাৰ্চ কৰা হৈছিলে আৰু তাত 1.357 গ্ৰাম অৰ্থাৎ 1 কিলোগ্ৰাম আৰু 357 গ্ৰাম মৰফিন তেওঁৰ ঘৰৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু এই অভিযান কালত মইনুল হক আৰু তেওঁৰ সঙ্গী যথাক্ৰমে ৰুহুল আমিন লস্কৰ আৰু সিৰাজুল হক লস্কৰ, এই দুজন ব্যক্তিও ইতিমধ্যে আটক কৰা হৈছে আৰু এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু ইয়াৰ ইনভেষ্টিগেশ্যন চলি আছে। বজাৰ মূল্য প্ৰায় 8 কোটি টকামান হ'ব ইয়াৰ বজাৰ। আৰু এই গোচৰ ইতিমধ্যে আমাৰ আৰম্ভ হৈছে আৰু জেৰা অব্যাহত আছে আৰু আমি বিচাৰি আছো যে যাতে ইয়াৰ যিটো বেকৱাৰ্ড আৰু ফৰৱাৰ্ড লিংক সেইটো যাতে সাব্যস্ত কৰিব পাৰোঁ, তাৰ বাবে আমি চেষ্টা চলাই আছোঁ।